মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আবেদন কৰা যিবোৰ মানুহ আছে সেই মানুহবোৰৰ বিশেষকৈ বহু সংখ্যক মানুহ এতিয়ালৈকে ইণ্টাৰভিউৰ কাৰণে মাতা নাই কিন্তু তেওঁলোকে কি কৰিব কাৰণ ইণ্টাৰভিউৰ কাৰণে এতিয়ালৈকে বহু সংখ্যক মানুহক মাতা নাই বহু মানুহক হয়তো মাতিছে কিন্তু বহু ডিষ্ট্ৰিক্টত এতিয়ালৈকে ইণ্টাৰভিউ হোৱাই নাই গতিকে প্ৰথমতে মোৰ এই ভিডিওটো আপোনালোকে ক'ৰ পৰা চাই আছে প্লিজ কমেণ্ট চিটি কৰি যাব তাৰ পিছত মই আপোনালোকক ইণ্টাৰভিউ ডেট কি কমপ্লিট হৈ গৈছে নেকি লাষ্ট ডেট কিমান সেই বিষয়ে আজি আপোনালোকক জনাম আৰু সেকেন্ড ইণ্টাৰভিউ ডেটটো কেতিয়া আহিব সেই বিষয়ে আপোনালোকক অৱগত কৰাম তো ফ্ৰেন্ডছ আহক দেৰি নকৰি ডাইৰেক্ট কম্পিউটাৰ স্ক্ৰিনৰ মাধ্যমত যিবোৰ মানুহ এতিয়ালৈকে ইণ্টাৰভিউ ডেটৰ কাৰণে হোৱা নাই বা কাৰণে এডমিট কাৰ্ড অহা নাই ফোন কৰা নাই তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিওটো বহুত দৰকাৰী ভিডিও স্কিপ একদম নকৰিব স্কিপ কৰিলে আপোনালোকৰ লোকচান হ'ব আপোনালোকে বুজাত অসুবিধা হ'ব গতিকে দেৰি নকৰি ডাইৰেক্ট কম্পিউটাৰ স্ক্ৰিনৰ মাধ্যমত মই আপোনালোকক দেখুৱাই আছোঁ তো প্ৰথমতে ফ্ৰেন্ডছ মই কম্পিউটাৰ স্ক্ৰিনৰ মাধ্যমত আপোনালোকক দেখুৱাই দিম যে CM ট্ৰিপলৰ যিবোৰ সমস্যা আপোনালোকে ভুগি আছে যে লাষ্ট ডেট কেতিয়া হ'ব আমাৰ ইণ্টাৰভিউৰ কাৰণে এতিয়ালৈকে মাতা হোৱা নাই লাষ্ট ডেট গুচি গ'ল নেকি নে গুচি যাব নেকি তো সেই বিষয়ে ডাইৰেক্ট মই কম্পিউটাৰ স্ক্ৰিনৰ মাধ্যমত আপোনালোকক দেখুৱাই দি আছোঁ আপোনালোকে দেখি আছে সাইডত কম্পিউটাৰ স্ক্ৰিনৰ মাধ্যমত যে CM ট্ৰিপলৰ যিটো CM ট্ৰিপলৰ 2.0 ইণ্টাৰভিউ লাষ্ট ডেট মই ক্ষমা কৰিব মই নেটটো ডিসকানেকশন হৈ গৈছে মই নেটটো কানেক্ট কৰি লওঁ ঠিক আছে তো যেহেতু আপোনালোকে দেখি আছে CM ট্ৰিপলৰ ইণ্টাৰভিউ লাষ্ট ডেট যেতিয়া মই মাৰিছোঁ তেতিয়া কোনো ধৰণৰ আপডেট চাক এতিয়ালৈকে কোনো ধৰণৰ আপডেট দিয়া হোৱা নাই আৰু যেটো আপডেট আছে টোটাল এটো আগষ্ট 2024 আগষ্ট মাহৰ লাষ্ট আপডেট আছিল CM ট্ৰিপলৰ যে আপোনালোকে ইয়া দেখি আছে আগষ্ট টু সেপ্টেম্বৰত দ্যাট মিন্স আপোনালোকে বহু মানুহে সেপ্টেম্বৰতো প্ৰজেক্ট সাবমিট কৰিছিল গতিকে লাষ্ট আপডেট আছে সেপ্টেম্বৰ ইয়াৰ ভিতৰত কোনো ধৰণৰ আপডেট হোৱা নাই যেতিয়া আপোনালোকে CM ট্ৰিপলৰ যিকোনো আপডেট যেতিয়া আহে তেতিয়া হলে ইয়াত লিখা হোৱা থাকে যে CM ট্ৰিপলৰ এটো আপডেট আছে কিন্তু CM ওয়েবসাইটত কোনো ধৰণৰ আপডেট তেনেকৈ দিয়া হোৱা নাই গতিকে আপোনালোকে টেনচন নলব যে আপোনালোকে দেখি আছে আগৰ যেটো ফাৰ্স্ট টাইম CM ট্ৰিপলৰ পৰ্টেল লঞ্চ হৈছিল এটো সেপ্টেম্বৰত 2023 লঞ্চ হৈছিল তো এতিয়া যেহেতু সেকেন্ড সেপ্টেম্বৰত টোটাল সেপ্টেম্বৰ 30 তাৰিখলৈকে প্ৰজেক্ট জমা হৈছিল আৰু তেতিয়া যেটো আপডেট দিছে তাৰ পিছত এতিয়ালৈ কোনো ধৰণৰ আপডেট হোৱা নাই গতিকে এটা বস্তু কনফাৰ্ম হৈ গৈছে যে আপোনালোকৰ CM ট্ৰিপলৰ 2.0 যেটো আবেদনৰ কৰাৰ পিছত যিবোৰ ইণ্টাৰভিউ ডেট এতিয়ালৈকে বহু মানুহৰ আহা নাই তেওঁলোকে কনফাৰ্ম হৈ লওক যে আপোনালোকে ইণ্টাৰভিউ ডেটটো আহিব কাৰণ ডিস্ট্ৰিক্ট ওয়াইজ যেতে কৰি আছে আৰু ইমান দিন ইলেকশনৰ সময় আছিল কাৰণে এতিয়ালৈকে হয়তো মাতা নাই কিন্তু এতিয়া অতি সোনকালে হয়তো আপোনালোকক যিবোৰ মানুহ আবেদন কৰিছে তেওঁলোকক মাতিব কাৰণ এটো হুজাই ডিস্ট্ৰিক্টতো বহুত মানুহৰ এতিয়ালৈকে মাতা হোৱা নাই গতিকে তেওঁলোকক মাতিব একদম টেনচন আপোনালোকে বিলকুল নকৰিব সেকেন্ড কথাটো হৈছে যে CM ট্ৰিপলৰ যিবোৰ 2 নম্বৰ ইণ্টাৰভিউ ডেট তেওঁলোকক মাতিব নাই গতিকে তেওঁলোকৰ কাৰণে মই এটা কথা মই জনাই দিওঁ যে CM ট্ৰিপলৰ 2 নম্বৰ যিবোৰ ইণ্টাৰভিউ তেওঁলোকে দিম বুলি ভাবিছে যে যিবোৰ ষ্টুডেন্টে দিম বুলি ভাবিছে ক্যান্ডিডেটে তেওঁলোকক এটা কনফাৰ্ম কৰাই দিওঁ যে আপোনালোকে ওয়েট কৰিব যেতিয়ালৈকে ফাৰ্স্ট লিষ্ট কমপ্লিট নহয় মানে ইণ্টাৰভিউটো কমপ্লিট নহয় তেতিয়ালৈকে সেকেন্ড ইণ্টাৰভিউ কাৰণে কেতিয়াও নামাতে হয়তো অলপ সময় ওয়েট কৰিব লাগিব তো ফ্ৰেন্ডছ যিবোৰ সংখ্যক মানুহে আজি মোৰ ভিডিওটো চাইছে ক'ৰ পৰা চাইছে নিশ্চয় কমেন্টছ কৰি যাব আৰু কিবা আপডেট থাকিলে মই যাতে আপোনালোকক সকলো সময়তে আপোনালোকৰ বাবে লৈ আহিম যেহেতু CM ট্ৰিপলৰ আজিলৈকে হয়তো 100 ৰ ওপৰত মই ভিডিও দিছো গতিকে ধন্যবাদ সকলোকে নমস্কাৰ